নমস্কাৰ দৰ্শকসকল, আমি সকলোৱে জানো যে 9 দিন যুদ্ধ কৰাৰ অন্তত দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰিবলৈ সক্ষম হৈছিল। কিন্তু স্বয়ং জগত মাতা হৈ মহিষাসুৰক বধ কৰিবলৈ দেৱী দুৰ্গাৰ কিয় 9 দিন সময় লাগিছিল? মহিষাসুৰৰ এনে কি শক্তি আছিল যে মা দুৰ্গাৰ বাহিৰে আৰু আন কোনেও তেওঁক বধ কৰিব পৰা নাছিল? মহিষাসুৰৰ দৰে এজন প্ৰবল শক্তিশালী ভয়ংকৰ অসুৰৰ জন্ম কেনেকৈ হ'ল? এই সকলোবোৰ ঘটনাক লৈয়েই আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালো। প্ৰাচীন কালত দানৱসকলৰ ৰজা আছিল দনুজ। সেই দনুজৰ মহাপৰাক্ৰমী দুজন পুত্ৰ আছিল। তেওঁলোকৰ নাম আছিল ৰম্ভ আৰু কৰম্ভ। মহাপৰাক্ৰমী হোৱা স্বত্তেও দুই ভাতৃ আছিল নিঃসন্তান। সন্তানহীনতাই দুই ভাতৃৰ মনত বৰ দুখ দিছিল। গতিকে সন্তান লাভৰ আশাত কঠোৰ তপস্যা কৰাৰ উদ্দেশ্যৰে দুয়ো ভাতৃ গভীৰ অৰণ্যৰ মাজলৈ গমন কৰিলে। ৰম্ভই এডাল গছৰ তলত বহি অগ্নিদেৱক স্মৰণ কৰিব ধৰিলে আৰু কৰম্ভই এটা হ্ৰদৰ পানীত নামি বৰুণ দেৱক আৰাধনা কৰিব ধৰিলে। এনেদৰে তপস্যা কৰোঁতে কৰোঁতে বহু বছৰ পাৰ হৈ গ'ল। এদিনাখন যেতিয়া দেৱৰাজ ইন্দ্ৰই গম পালে যে এই দুই অসুৰ ভাতৃয়ে গভীৰ তপস্যাত নিমগ্ন হৈ আছে, তেতিয়া তেওঁ ভাবি ল'লে যে নিশ্চয় এই দুই ভাতৃয়ে কোনো বিশেষ বৰদান লাভ কৰি দেৱতাসকলৰ বিপদ ঘটাব, নতুবা ইন্দ্ৰলোক অধিগ্ৰহণ কৰিব। এই কথা ভাবি দেৱৰাজ ইন্দ্ৰই সেই হ্ৰদৰ পাৰত উপস্থিত হ'ল, য'ত কৰম্ভই পানীৰ মাজত শৰীৰৰ আধালৈ ডুবি ধ্যানমগ্ন অৱস্থাত আছিল। তেতিয়া ইন্দ্ৰদেৱে এটা বিশালকায় ঘৰিয়ালৰ ৰূপ ধাৰণ কৰি সেই হ্ৰদৰ পানীত নামিল। কৰম্ভই এই কথাৰ উমান পোৱাৰ আগতেই ঘৰিয়ালৰূপী ইন্দ্ৰই কৰম্ভৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ কৰিলে। অতৰ্কিতে হোৱা আক্ৰমণ সহ্য কৰিব নোৱাৰি পানীৰ মাজতে কৰম্ভই তিল তিলকৈ মৃত্যুক আঁকোৱালি ল'লে। ভাতৃৰ মৃত্যুৰ খবৰ পাই ৰম্ভ শোকত ভাগি পৰিল। ধ্যানৰ বলত ৰম্ভই গম পালে যে ইন্দ্ৰই চালনা কৰি কৰম্ভক হত্যা কৰিছে। ভায়েক কৰম্ভ আছিল ৰম্ভৰ হিয়াৰ আমঠু। ভায়েকৰ মৃত্যুক সহজভাৱে ল'ব নোৱাৰি ৰম্ভই তেওঁৰ তৰোৱালখন হাতত তুলি ল'লে আৰু আত্মহত্যা কৰিবলৈ উদ্যত হ'ল। তেনেতে তাত অগ্নিদেৱৰ আৱিৰ্ভাৱ হ'ল আৰু তেওঁ ক'লে, হে মোৰ পৰম ভক্ত ৰম্ভ, তুমি এয়া কি কাম কৰিব ওলাইছা? আত্মহত্যা মহাপাপ, গতিকে তুমি এনে কাম নকৰিবা। ইয়াৰ পৰিৱৰ্তে তোমাক কি বৰ লাগে কোৱা? তোমাৰ তপস্যাত মই সন্তুষ্ট হৈছোঁ। তেতিয়া ৰম্ভই অলপ সময় চিন্তা কৰিলে আৰু ভাতৃহত্যাৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্য মনত ৰাখি ক'লে, হে অগ্নিদেৱ, আপুনি মোক এনে এটি পুত্ৰ লাভৰ বাবে আশীৰ্বাদ দিয়ক, যি পুত্ৰই ইন্দ্ৰক পৰাস্ত কৰি স্বৰ্গলোকৰ অধিপতি হ'ব পাৰিব, লগতে মৰ্ত্য আৰু পাতালতো ৰাজত্ব কৰিব পাৰিব। অগ্নিদেৱে তেতিয়া আশীৰ্বাদ দি ক'লে, হে ৰম্ভ, ইয়াৰ পৰা গৈয়েই তুমি যিগৰাকী প্ৰথম নাৰীৰ প্ৰেমত পৰিবা, সেইগৰাকী নাৰীৰ পৰাই তুমি মহাপৰাক্ৰমী পুত্ৰ লাভ কৰিবা। আশীৰ্বাদ লাভ কৰি ৰম্ভই অগ্নিদেৱক সেৱা জনালে। অগ্নিদেৱে ৰম্ভক বৰ প্ৰদান কৰি অন্তৰ্ধান হ'ল। বৰ লাভ কৰি নিজ গৃহ অভিমুখে যাত্ৰা কৰাৰ পথত ৰম্ভই এজনী অতি ধুনীয়া মহ বা মহিষীক দেখা পালে। মহজনীক দেখি ৰম্ভৰ মনত প্ৰেমভাৱ জাগ্ৰত হ'ল। ৰম্ভই সেই মহিষীৰ প্ৰেমত ইমানেই অন্ধ হৈ পৰিছিল যে তেওঁ সেই মহজনীকেই পত্নীৰূপে গ্ৰহণ কৰিলে। বিবাহৰ পাছত কামনাত আতুৰ হৈ ৰম্ভই মহিষীৰ সৈতে সম্ভোগ ক্ৰিয়াত লিপ্ত হ'ল, যাৰ ফলত কিছুদিনৰ ভিতৰত সেই মহিষী বা মহজনী গৰ্ভৱতী হ'ল। ইয়াৰ মাজতে এদিন এটা কামাতুৰ মতামহে মহিষীক দেখা পালে আৰু সেই মহটোৰো মহিষীৰ সৈতে সম্ভোগ কৰিবলৈ মন গ'ল। কামাতুৰ মহটোৱে যেতিয়া মহিষীৰ ফালে খেদি আহিল, তেতিয়া ৰম্ভই মহটোক বাধা দিবলৈ আগভেটি ধৰিলে। কিন্তু সেই মতা মহটো কামনাত বলিয়া হৈ পৰিছিল। সন্মুখত ৰম্ভক দেখি সি খঙতে তাৰ প্ৰকাণ্ড শিং দুটাৰে ৰম্ভৰ বুকুত প্ৰচণ্ড আঘাত কৰিলে। মহটোৰ শিং দুটা ৰম্ভৰ বুকুৱেদি ইপাৰ সিপাৰ হৈ গ'ল। এই প্ৰাণঘাতী আক্ৰমণত ৰম্ভৰ মৃত্যু ঘটিল। ইয়াৰ পিছত মহটোৱে মহিষীৰ ফালে পুনৰ খেদি গ'ল। ইয়াকে দেখি আত্মৰক্ষাৰ বাবে মহিষীয়ে পলাই গৈ যক্ষসকলৰ আশ্ৰয় ল'লে
যক্ষসকলে মহিষীক সুৰক্ষা প্ৰদান কৰিলে আৰু বলিয়া মহটোৰ সৈতে যুদ্ধত লিপ্ত হ'ল। যক্ষসকলে ভয়ংকৰ আক্ৰমণ কৰি মহটোক হত্যা কৰিলে। যক্ষসকলে ৰম্ভক বৰ ভাল পাইছিল, সেয়েহে তেওঁলোকে ৰম্ভক শেষ বিদায় দিয়াৰ উদ্দেশ্যৰে চিতা সাজিলে আৰু ৰম্ভৰ মৃত শৰীৰটো চিতাত তুলি দি অগ্নিসংযোগ কৰিলে। পতিদেৱৰ মৃত্যুত দুখ সহ্য কৰিব নোৱাৰি গৰ্ভৱতী মহিষীয়ে সেই চিতাৰ জুইত আত্মজাহ দিলে। কিন্তু অগ্নিদেৱৰ আশীৰ্বাদ অনুসৰিয়েই যিহেতু মহিষী গৰ্ভৱতী হৈছিল, গতিকে সেই আশীৰ্বাদ অথলে যাব নোৱাৰে। সেয়েহে অগ্নিদেৱে চিতাৰ জুইৰ মাজৰ পৰা মহিষীৰ গৰ্ভস্থ সন্তানটি উদ্ধাৰ কৰিলে আৰু সন্তানটি যক্ষসকলৰ হাতত অৰ্পণ কৰিলে। মহ আৰু অসুৰৰ মাজত হোৱা দৈহিক সম্পৰ্কৰ ফলত উৎপন্ন হোৱা বাবে সেই সন্তানটিৰ শৰীৰটো আছিল এটা অসুৰৰ দৰে আৰু মূৰটো আছিল এটা মহ বা মহিষীৰ মূৰৰ দৰে। সেয়েহে এই সন্তানটিৰ নাম হ'ল মহিষাসুৰ। আৰু এইদৰেই জন্ম লাভ কৰিলে পৰম পৰাক্ৰমী দুৰ্দান্ত অসুৰ মহিষাসুৰ। এইফালে মৃত ৰম্ভই পুত্ৰ স্নেহত ব্যাকুল হৈ নিজৰ দেহ ৰূপান্তৰিত কৰি চিতাৰ অগ্নিকুণ্ডৰ পৰা ৰক্তবীজ ৰূপে জন্ম ল'লে। এই সকলোবোৰ সম্ভৱ হৈছিল অগ্নিদেৱৰ কৃপাত। পৰৱৰ্তী সময়ত মহাপৰাক্ৰমী মহিষাসুৰে পৃথিৱীৰ সকলো ৰাজ্য জয় কৰি একছত্ৰী ৰজা হ'ল। তেওঁৰ ভয়ত পৃথিৱীৰ সকলো ৰজাই বশ্যতা স্বীকাৰ কৰিলে। ইয়াৰ পিছত স্বৰ্গৰাজ্য জয়ৰ অভিপ্ৰায়েৰে মহিষাসুৰে সুমেৰু পৰ্বতলৈ গৈ 1 অযুত বছৰ কাল ব্ৰহ্মাদেৱক আৰাধনা কৰিলে। মহিষাসুৰৰ নিৰন্তৰ তপস্যাৰ অন্তত ব্ৰহ্মাদেৱ প্ৰসন্ন হ'ল আৰু তেওঁ দেখা দি ক'লে, হে ধৰ্মাত্মা মহিষাসুৰ, তোমাৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ। তোমাক কি বৰ লাগে কোৱা? তেতিয়া মহিষাসুৰে ব্ৰহ্মাক প্ৰণাম জনাই ক'লে, হে প্ৰভু, মোক এনে বৰ প্ৰদান কৰক মই যেন অমৰ হ'ব পাৰোঁ। মহিষাসুৰৰ কথা শুনি ব্ৰহ্মাই ক'লে, হে দৈত্যৰাজ, জন্মৰ পাছত মৃত্যু আৰু মৃত্যুৰ পাছত পুনৰ জন্ম লাভ কৰা প্ৰাণীৰ ধৰ্ম। কালেই সকলোৰে সৃষ্টি আৰু বিনাশৰ মূল, গতিকে তুমি অমৰ হ'ব নোৱাৰিবা। অমৰত্বৰ বাহিৰে তুমি আন যিকোনো বৰ প্ৰাৰ্থনা কৰা, মই তোমাক সেই বৰ প্ৰদান কৰিম। ইয়াকে শুনি মহিষাসুৰে কিবা এটা চিন্তা কৰিলে। তেওঁ সদায় নাৰী জাতিক দুৰ্বল, তুচ্ছ আৰু অবলা হিচাপে গণ্য কৰিছিল। সেয়েহে অলপ সময় চিন্তা কৰি মহিষাসুৰে ক'লে, হে ব্ৰহ্মদেৱ, তেনেহ'লে মোক এনে বৰ প্ৰদান কৰক যাতে দেৱতা, দানৱ, মানৱ আদি কৰি কোনো পুৰুষ জাতিয়ে মোক বধ কৰিব নোৱাৰে। মোৰ মৃত্যু কেৱল নাৰী জাতিৰ হাততেই হওক, কাৰণ মই জানো যে কোনো পুৰুষ জাতিয়ে যদি মোক বধ কৰিব নোৱাৰে, তেতিয়াহ'লে অবলা নাৰী জাতিয়ে মোক কেনেকৈ বধ কৰিব? মহিষাসুৰৰ কথা শুনি ব্ৰহ্মাই ক'লে, হে দৈত্যৰাজ, তোমাৰ মনোবাঞ্ছা পূৰ্ণ হওক। তোমাক কোনো পুৰুষ জাতিয়ে বধ কৰিব নোৱাৰিব। তোমাৰ মৃত্যুৰ সময় উপস্থিত হ'লে কেৱল নাৰী জাতিৰ হাততহে তোমাৰ মৃত্যু হ'ব। বৰলাভ কৰি মহিষাসুৰে ব্ৰহ্মাদেৱক প্ৰণাম জনালে। বৰ প্ৰদান কৰি ব্ৰহ্মাদেৱ ব্ৰহ্মলোকলৈ গমন কৰিলে। ব্ৰহ্মাদেৱৰ প্ৰস্থানৰ পিছত গৰ্জন কৰি মহিষাসুৰে ক'বলৈ ধৰিলে, মই অমৰ হৈ পৰিলোঁ, কাৰণ জগতত কোনো দৈত্য, দানৱ, মানৱ আৰু দেৱতাই এতিয়া মোক হত্যা কৰিব নোৱাৰে আৰু সমগ্ৰ জগতত এনে কোনো নাৰীৰ ক্ষমতা নাই যিয়ে মোক হত্যা কৰিব পাৰিব। মহিষাসুৰৰ এনে গৰ্জনত বিশ্ব ব্ৰহ্মাণ্ড কঁপি উঠিল। প্ৰবল প্ৰতাপী মহিষাসুৰৰ ওচৰত ইতিমধ্যে পৃথিৱীৰ সকলো দৈত্য, দানৱ, ৰজা মহাৰাজাই বশ্যতা স্বীকাৰ কৰিছিল। গতিকে ব্ৰহ্মাৰ পৰা বৰ লাভ কৰাৰ পিছত এইবাৰ মহিষাসুৰে স্বৰ্গৰাজ্য আক্ৰমণ কৰাৰ সিদ্ধান্ত ল'লে। কাৰণ তেওঁ জানিছিল যে যুগ যুগ ধৰি স্বৰ্গৰ ৰজা ইন্দ্ৰই দানৱসকলক প্ৰতাৰণা কৰি আহিছে। যক্ষসকলৰ মুখৰ পৰা মহিষাসুৰে এই কথা ভালদৰেই জানিব পাৰিছিল যে প্ৰতাৰণা কৰি ইন্দ্ৰই মহিষাসুৰৰ পিতৃ ৰম্ভৰ ভাতৃ কৰম্ভক হত্যা কৰিছিল। মাথো এয়াই নহয়, ইন্দ্ৰই অন্যায়ভাৱে বহু ঋষিমুনি, মানৱ আৰু দানৱক কৌশলেৰে বধ কৰিছিল। সেয়েহে মহিষাসুৰৰ মনত ইন্দ্ৰ আছিল এজন লম্পট, পৰনাৰীৰ সতীত্ব হৰণকাৰী চৰিত্ৰহীন অধম। গতিকে এই সকলোবোৰ কথা ভাবি গুণি যুদ্ধৰ প্ৰস্তাৱ দিবলৈ মহিষাসুৰে ইন্দ্ৰৰ ওচৰলৈ এজন দূত পঠালে। দূতে গৈ ইন্দ্ৰক ক'লে, হে ইন্দ্ৰ,
পৃথিৱীৰ ৰজা মহিষাসুৰে তোমাক ইন্দ্ৰলোক ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। তুমি যদি সেয়া নকৰা তেতিয়াহ'লে তুমি তেওঁৰ সৈতে যুদ্ধ কৰিব লাগিব। দূতৰ কথা শুনি ইন্দ্ৰ ক্ৰোধিত হৈ পৰিল আৰু ইন্দ্ৰলোকৰ সকলো দেৱতাক লগত লৈ তেওঁ মহিষাসুৰৰ ওপৰত আক্ৰমণ কৰিলে। প্ৰত্যুত্তৰত মহিষাসুৰে অকলেই ইন্দ্ৰ আৰু তেওঁৰ লগত অহা দেৱতাসকলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিলে। মহিষাসুৰৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি ইন্দ্ৰ আৰু দেৱতাসকল পুনৰ স্বৰ্গলৈ উভতি আহিল। কিন্তু মহিষাসুৰ ইমানতে শান্ত হোৱা নাছিল। তেওঁ অসুৰ সেনাক লগত লৈ ততালিকে ইন্দ্ৰক খেদি গৈ স্বৰ্গত উপস্থিত হ'ল। স্বৰ্গত উপস্থিত হৈয়েই মহিষাসুৰ আৰু তেওঁৰ লগত যোৱা অসুৰ সেনাই ইন্দ্ৰ আৰু দেৱতাসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ ধৰিলে। মহিষাসুৰৰ আক্ৰমণ প্ৰতিহত কৰিব নোৱাৰি ইন্দ্ৰ আৰু দেৱতাসকল স্বৰ্গলোক এৰি পলায়ন কৰিলে। ইয়াৰ লগে লগে মহিষাসুৰে ইন্দ্ৰৰ সিংহাসন দখল কৰিলে আৰু স্বৰ্গৰাজ্যৰ ৰজা হ'ল। স্বৰ্গ অধিগ্ৰহণ কৰাৰ পিছত মহিষাসুৰ আৰু অধিক অহংকাৰী হৈ উঠিল। জগতত তেওঁৰ উপদ্ৰৱ দিনে দিনে বৃদ্ধি হ'বলৈ ধৰিলে। এইফালে স্বৰ্গৰ পৰা পলায়ন কৰি ইন্দ্ৰ সহিতে দেৱতাসকলে সহায় বিচাৰি ব্ৰহ্মাদেৱৰ ওচৰত উপস্থিত হ'ল। কিন্তু ব্ৰহ্মাদেৱ নিৰুপায়, কাৰণ তেওঁৰ পৰা লাভ কৰা আশীৰ্বাদৰ পৰিণতিতে মহিষাসুৰ নিৰ্দয় আৰু প্ৰবল শক্তিশালী হৈ উঠিছে। গতিকে ব্ৰহ্মাই দেৱতাসকলক কোনো সহায় কৰিব নোৱাৰিলে। উপায়হীন হৈ ইন্দ্ৰ আৰু দেৱতাসকলে এইবাৰ বৈকুণ্ঠলৈ গমন কৰিলে আৰু বৈকুণ্ঠত বিৰাজমান ভগৱান বিষ্ণুৰ শৰণাপন্ন হ'ল। তেওঁলোকে ভগৱান বিষ্ণুক মহিষাসুৰে কৰা উপদ্ৰৱৰ সমস্ত ঘটনা বিৱৰি ক'লে। মহিষাসুৰৰ উপদ্ৰৱৰ কথা শুনি শ্ৰীহৰি ক্ৰোধিত হৈ পৰিল। ইয়াৰ পিছত ভগৱান বিষ্ণুৱে ইন্দ্ৰ আৰু দেৱতাসকলক লগত লৈ দেৱাদিদেৱ মহাদেৱৰ বাসস্থান কৈলাশ পৰ্বতত গৈ উপস্থিত হ'ল। সেই সময়ত মহাদেৱে একান্ত মনে ধ্যানমগ্ন অৱস্থাত আছিল। ভগৱান বিষ্ণু, ইন্দ্ৰদেৱ আৰু সকলো দেৱতাই ভক্তিভাৱে মহাদেৱক প্ৰণাম জনালে। তেতিয়া প্ৰভু সদাশিৱে চকু মেলি চালে আৰু দেৱতাসকলক তেওঁলোকৰ আগমনৰ উদ্দেশ্যৰ বিষয়ে সুধিলে। তেতিয়া ভগৱান বিষ্ণুৱে সকলো ঘটনা বিৱৰি ক'লে। সমস্ত ঘটনাৰ বুজ লোৱাৰ অন্তত মহাদেৱে বিষ্ণু, ইন্দ্ৰ আৰু দেৱতাসকলৰ লগত আলোচনা কৰি মহিষাসুৰৰ বিৰুদ্ধে যুঁজিবলৈ ৰণনীতি প্ৰস্তুত কৰিলে। পৰিকল্পনা অনুসৰি যুদ্ধৰ পূৰ্বে মহিষাসুৰক স্বৰ্গৰ সিংহাসন পৰিত্যাগ কৰিবলৈ আহ্বান জনোৱা হ'ল। কিন্তু মহিষাসুৰে এই আহ্বানক পোনছাতেই প্ৰত্যাখ্যান কৰিলে। যুদ্ধ অবিহনে স্বৰ্গৰাজ্য ত্যাগ কৰিবলৈ মহিষাসুৰে অমান্তি হোৱাত মহাদেৱ, ভগৱান বিষ্ণু, ইন্দ্ৰ আৰু আন সকলো দেৱতাই মহিষাসুৰৰ সৈতে যুদ্ধ কৰিবলৈ স্বৰ্গ অভিমুখে ৰাওনা হ'ল। অনাগত যুদ্ধৰ উমান পাই মহিষাসুৰে অসুৰ সেনাক যুদ্ধৰ বাবে সাজু হ'বলৈ নিৰ্দেশ দিলে। চাওঁতে চাওঁতে দেৱতা আৰু অসুৰসকলৰ মাজত তয়াময়া যুদ্ধ আৰম্ভ হ'ল। যুদ্ধত দেৱতাসকলক নেতৃত্ব দিছিল স্বয়ং ভগৱান বিষ্ণুই। লগতে মহাদেৱেও সৰ্বশক্তি প্ৰয়োগ কৰি অসুৰসকলৰ বিৰুদ্ধে যুদ্ধত নামি পৰিছিল। প্ৰত্যুত্তৰত মহিষাসুৰ আৰু তেওঁৰ লগত থকা অসুৰ সেনাই ভয়ংকৰ আক্ৰমণ কৰিছিল। মহিষাসুৰে অকলেই ইন্দ্ৰ আৰু আন বহুতো দেৱতাক আক্ৰমণ কৰি ঢোকে ঢোকে পানী খুৱালে। ইয়াকে দেখি ভগৱান বিষ্ণুই মহিষাসুৰৰ ওপৰত জঁপিয়াই পৰি গদাৰে প্ৰহাৰ কৰিলে। তেতিয়া মহিষাসুৰে এটা প্ৰকাণ্ড মহৰ ৰূপ ধাৰণ কৰি যুদ্ধভূমিৰ পৰা দ্ৰুতবেগেৰে কিছু দূৰলৈ আঁতৰি গ'ল। কিন্তু পিছ মুহূৰ্ততে আকৌ নিজৰ প্ৰকৃত ৰূপ ধাৰণ কৰি দুগুণ শক্তিৰে ভগৱান বিষ্ণুৰ লগতে দেৱতাসকলৰ ওপৰত আক্ৰমণ কৰিলে। এইফালে মহাদেৱে নিজৰ ত্ৰিশূলডালেৰে অসুৰ সেনাক সংহাৰ কৰিব ধৰিলে। ইয়াকে দেখি মহিষাসুৰে নিজৰ শক্তিৰ প্ৰভাৱত কেইবা লক্ষ অসুৰ সেনাৰ উৎপত্তি কৰিলে। এনেদৰে শ্ৰীবিষ্ণু আৰু মহাদেৱে যিমানেই অসুৰ সেনাক হত্যা কৰে তাতকৈ অনেক গুণ বেছি অসুৰ সেনা মহিষাসুৰে প্ৰতিবাৰ উৎপন্ন কৰে। বহু সময় ধৰি এই প্ৰক্ৰিয়া চলি থাকিল। ইয়াকে দেখি ভগৱান বিষ্ণু আৰু মহাদেৱ অধিক ক্ৰোধিত হৈ পৰিল। সেয়েহে এইবাৰ ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰ আৰু মহাদেৱে ত্ৰিশূলেৰে মহিষাসুৰক আক্ৰমণ কৰিলে। কিন্তু ব্ৰহ্মাদেৱৰ আশীৰ্বাদেৰে পৰিপুষ্ট মহিষাসুৰৰ শৰীৰত এই দুই অস্ত্ৰই কোনো আঘাত কৰিব নোৱাৰিলে। মহিষাসুৰৰ শৰীৰত খুন্দা খাই সুদৰ্শন চক্ৰ আৰু ত্ৰিশূল ক্ৰমে শ্ৰীবিষ্ণু আৰু মহাদেৱৰ হাতলৈ পুনৰ ঘূৰি আহিল। ইয়াকে দেখি সকলো দেৱতা স্তম্ভিত হৈ পৰিল।
ভগৱান বিষ্ণু আৰু মহাদেৱৰ ব্যৰ্থতা দেখি মহিষাসুৰে অট্টহাস্য কৰিব ধৰিলে। সেই সময়তে ব্ৰহ্মাদেৱে শ্ৰী বিষ্ণু আৰু মহাদেৱক যুদ্ধভূমি ত্যাগ কৰি তেওঁৰ ওচৰত উপস্থিত হ'বলৈ ইংগিত দিলে। তেতিয়া শ্ৰী বিষ্ণু আৰু মহাদেৱ যুদ্ধভূমিৰ পৰা তৎক্ষণাৎ অন্তৰ্ধান হ'ল। ভগৱান বিষ্ণু আৰু মহাদেৱক নেদেখি ইন্দ্ৰ আৰু আন দেৱতাসকলেও ভয়তে যুদ্ধভূমিৰ পৰা পলায়ন কৰিলে। ইয়াকে দেখি যুদ্ধত বিজয় হোৱা বুলি ভাবি মহিষাসুৰ আৰু তেওঁৰ অসুৰ সেনাই হৰ্ষোল্লাস কৰিব ধৰিলে। এইফালে যুদ্ধভূমিৰ পৰা অন্তৰ্ধান হৈ ভগৱান বিষ্ণু, মহাদেৱ, ইন্দ্ৰ আৰু আন দেৱতাসকল ব্ৰহ্মাদেৱৰ ওচৰত উপস্থিত হ'ল। তেতিয়া ব্ৰহ্মাদেৱে সকলোকে মহিষাসুৰক তেওঁ প্ৰদান কৰা বৰৰ বিষয়ে বিৱৰি ক'লে। তেতিয়া সকলো দেৱতাই হতাশ মনেৰে একমুখে ব্ৰহ্মাদেৱক সুধিলে, হে ব্ৰহ্মাদেৱ, তেনেহলে মহিষাসুৰৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ কি উপায় আছে? কাৰণ জগতত এতিয়ালৈ এনে কোনো ক্ষমতাশালী নাৰী নাই যিয়ে মহিষাসুৰৰ সৈতে যুদ্ধ কৰি তেওঁক পৰাস্ত কৰিব পাৰিব। তেতিয়া ব্ৰহ্মাদেৱে ক'লে, মহিষাসুৰক নিধন কৰিবলৈ এনে এগৰাকী নাৰীৰ প্ৰয়োজন যাৰ ওচৰত থাকিব সকলো দেৱতাৰ পৰা আহৰণ কৰা শক্তি আৰু লগতে সেই শক্তিসমূহ নিয়ন্ত্ৰণ কৰি সেইবোৰৰ সঠিকভাৱে প্ৰয়োগ কৰাৰ ক্ষমতাও তেওঁৰ থাকিব লাগিব। এনেদৰে বহু সময় আলোচনা কৰাৰ অন্তত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আৰু আন সকলো দেৱতাই সিদ্ধান্ত কৰিলে যে সকলোৱে নিজৰ নিজৰ দিব্য শক্তি নিহিত তেজপুঞ্জ এক সমূহীয়া বিন্দুত কেন্দ্ৰীভূত কৰি এগৰাকী মহাদেৱীৰ জন্ম দিব। ইয়াৰ পিছত ভগৱান বিষ্ণুৰ পৰামৰ্শ মতে সকলো দেৱতাই নিজ নিজ তেজপুঞ্জ এটা বিন্দুত কেন্দ্ৰীভূত কৰিলে। তেতিয়া সেই বিন্দুৰ পৰা আকাশত এক দিব্য পোহৰৰ সৃষ্টি হ'ল। এই দিব্য পোহৰ ইমানেই উজ্জ্বল আছিল যে ইয়াৰ সন্মুখত সূৰ্যৰ পোহৰ স্তিমিত যেন অনুভৱ হৈছিল। দেৱতাসকলে সৃষ্টি কৰা এই দিব্য পোহৰৰ মাজৰ পৰাই উৎপত্তি হ'ল মহাশক্তিশালী মহাদেৱী পৰম ৰূপৱতী অষ্টাদশভুজা দেৱী দুৰ্গা। দেৱী দুৰ্গাই শিৱৰ তেজপুঞ্জৰ পোহৰৰ পৰা লাভ কৰিছিল তেওঁৰ মুখমণ্ডল, যমৰ পোহৰৰ পৰা লাভ কৰিছিল দীঘল জিলিকি থকা চুলি, বিষ্ণুৰ পোহৰে দেৱীক প্ৰদান কৰিলে 10খন শক্তিশালী বাহু, সোমনাথৰ পোহৰে গঠন কৰিলে দেৱীৰ স্তন যুগল, বৰুণদেৱৰ পোহৰে গঠন কৰিলে তেওঁৰ উৰু, সূৰ্যৰ পোহৰে আঙুলি, ভূদেৱীৰ পোহৰে নিতম্ব, ব্ৰহ্মাৰ পোহৰে ভৰি দুখন আৰু অগ্নিদেৱৰ পোহৰে দেৱীৰ 3টাকৈ চকু গঠন কৰিলে। এনেদৰে অগণন দেৱতাৰ তেজপুঞ্জৰ পোহৰ কেন্দ্ৰীভূত হৈ দেৱী দুৰ্গাৰ আৱিৰ্ভাৱ হ'ল। ইয়াৰ পিছত সকলো দেৱতাই দেৱীক তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰ আৰু অনেক ঐশ্বৰিক সম্পদ প্ৰদান কৰিলে যাতে দেৱীয়ে এইবোৰৰ দ্বাৰা শক্তিশালী হৈ মহিষাসুৰক নিধন কৰিবলৈ সক্ষম হয়। মহাদেৱে নিজৰ ত্ৰিশূলৰ পৰা সমক্ষমতাৰ ত্ৰিশূল এডাল সৃষ্টি কৰি দেৱীক প্ৰদান কৰিলে। ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰ পৰা এটা সমান ক্ষমতাসম্পন্ন চক্ৰ সৃষ্টি কৰি দেৱীক প্ৰদান কৰিলে। এইদৰে ব্ৰহ্মাই দেৱীক গংগাজলপূৰ্ণ কোমণ্ডলো দান কৰিলে। ক্ষীৰসাগৰে দেৱীক দিব্য ৰক্তবৰ্ণ বস্ত্ৰ প্ৰদান কৰিলে। বিশ্বকৰ্মাই প্ৰদান কৰিলে তীক্ষ্ণ কুঠাৰ আৰু অভেদ্য কৱচ। বৰুণদেৱে দান কৰিলে শংখ, বায়ুৱে দান কৰিলে ধনু আৰু কাৰ, ইন্দ্ৰই দিলে বজ্ৰ, কুবেৰে দেৱীক দিলে নানা অলংকাৰ, পৰ্বতৰাজ হিমালয়ে দেৱীৰ বাহন হিচাপে প্ৰদান কৰিলে এটি শক্তিশালী সিংহ। ইয়াৰ পিছত দেৱতাসকলে বিভিন্ন অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত দেৱী দুৰ্গাক নানা ধৰণে পূজা অৰ্চনা কৰি ভক্তিভাৱে প্ৰণাম জনালে আৰু মহিষাসুৰক নিধন কৰাৰ বাবে অনুৰোধ জনালে। দেৱতাসকলৰ প্ৰাৰ্থনা শুনি দেৱী দুৰ্গাই ক'লে, হে দেৱগণ, তোমালোকে এতিয়া আৰু মহিষাসুৰক ভয় কৰাৰ কোনো প্ৰয়োজন নাই। তাৰ মৃত্যু সমাগত, মই তাক সংহাৰ কৰিম। এইদৰে দেৱতাসকলক অভয় প্ৰদান কৰি শক্তিশালী সিংহটোৰ ওপৰত বিৰাজমান হৈ দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰিবলৈ ধাৱমান হ'ল। দেৱীয়ে মহিষাসুৰৰ ওপৰত ক্ৰোধিত হৈ তীব্ৰ গৰ্জন কৰি উঠিল। দেৱীৰ প্ৰচণ্ড গৰ্জন আৰু আগমনত পৃথিৱী কঁপি উঠিল। সাগৰবোৰত বিশাল ঢৌৰ সৃষ্টি হ'ল, পৰ্বতসমূহত ভূমিকম্পৰ জোকাৰণি হ'ল। এনে এক ভয়ানক পৰিস্থিতি দেখি অসুৰসকল ভীতিগ্ৰস্ত হৈ পৰিল।
ইয়াকে দেখি মহিষাসুৰে কেইজনমান দূতক সেই বিকট গৰ্জন কোনে কৰিছে সেই বিষয়ে অনুসন্ধান কৰিবলৈ পঠালে আৰু খঙেৰে ক'লে, দেৱতা দানৱ যিয়েই এই ভয়ানক শব্দ কৰিছে তাক ধৰি আনি মোৰ সন্মুখত উপস্থিত কৰোৱা। মই তাক জমপুৰীলৈ প্ৰেৰণ কৰিম। গৰ্জনৰ উৎস বিচাৰি গৈ মহিষাসুৰৰ দূতসকলে দেখা পালে যে এজনী পৰমা সুন্দৰী বিশালকায় নাৰীয়ে বিভিন্ন অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ এটা সিংহৰ ওপৰত উঠি তৰ্জন গৰ্জন কৰি তেওঁলোকৰ ফালে খেদি আহি আছে। এনে এক অদ্ভুত নাৰীৰ অদ্ভুত দৃশ্য দেখি মহিষাসুৰৰ দূতসকলে ভয়তে কম্পমান হৈ পলাই আহি মহিষাসুৰক সকলো কথা বিৱৰি ক'লে। দেৱীৰ ৰূপৰ বৰ্ণনা শুনি মহিষাসুৰৰ উৎকণ্ঠা বৃদ্ধি পালে। তেওঁ ততালিকে অসুৰ সেনাৰ প্ৰধানমন্ত্ৰীক মাতি আনি ক'লে, হে মহাবীৰ মন্ত্ৰী, দূতসকলৰ মুখেৰে এনে এগৰাকী নাৰীৰ ৰূপ বৰ্ণনা শুনি মই ব্যাকুল হৈ পৰিছোঁ। মই তেওঁক বিবাহ কৰাব বিচাৰোঁ। গতিকে তুমি গৈ সেই পৰমা সুন্দৰীক মোৰ বিবাহৰ প্ৰস্তাৱ দিয়াগৈ। মহিষাসুৰৰ আদেশ পোৱা মাত্ৰকে অসুৰ সেনাৰ প্ৰধানমন্ত্ৰীয়ে গৈ দেৱীক মহিষাসুৰক বিয়া কৰোৱাৰ প্ৰস্তাৱ আগবঢ়ালে। এই প্ৰস্তাৱ শুনি দুৰ্গা দেৱী আৰু অধিক ক্ৰোধিত হৈ পৰিল আৰু অট্টহাস্য কৰি ক'লে, হে দৈত্য মন্ত্ৰী, মোক দেৱমাতা বুলি জানি লোৱা। মই সমগ্ৰ দানৱক সংহাৰ কৰিবলৈহে ইয়ালৈ আহিছোঁ। মহিষাসুৰে দেৱতাসকলৰ ওপৰত নানাভাৱে উৎপীড়ন কৰি মহাপাপ কৰিছে। গতিকে মোৰ হাতত তাৰ মৃত্যু অনিবাৰ্য। সেয়েহে বিবাহৰ আশা পৰিত্যাগ কৰি মোৰ সৈতে যুদ্ধ কৰিবলৈ কোৱাগৈ। সি স্ত্ৰীৰ হাতত মৃত্যু কামনা কৰিছিল। সেই স্ত্ৰী ময়েই তাক বধ কৰিম। দেৱীৰ এনে কথা শুনি অসুৰ সেনাৰ প্ৰধানমন্ত্ৰীয়ে দৌৰি গৈ মহিষাসুৰক দেৱীয়ে কোৱা সকলো কথা বিৱৰি ক'লে। দেৱীয়ে বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে মহিষাসুৰে অপমানিত হোৱা যেন অনুভৱ কৰিলে। এগৰাকী নাৰী হৈ যুদ্ধৰ প্ৰস্তাৱ দিয়াৰ বাবে ত্ৰিলোকৰ ৰজা মহিষাসুৰ ক্ৰোধত জ্বলি উঠিল। গতিকে মহিষাসুৰে অসুৰ সেনাক লগত লৈ দেৱীক আক্ৰমণ কৰিবলৈ খেদি গ'ল। দেৱী দুৰ্গাৰ সন্মুখত উপস্থিত হৈ মহিষাসুৰে ইটিকিং কৰি ক'বলৈ ধৰিলে, হে সুন্দৰী, মই নাৰী জাতিক যুদ্ধৰ বাবে উপযুক্ত বুলি নাভাবোঁ। নাৰী হৈছে অবলা আৰু দুৰ্বল। নাৰী জাতি কেৱল পুৰুষসকলৰ কামনা বাসনাৰ উপভোগ্য সামগ্ৰীহে। গতিকে তুমি মোৰ সৈতে যুদ্ধ কৰি জয় হ'ব নোৱাৰিবা। সেয়েহে যুদ্ধৰ মনোভাৱ পৰিত্যাগ কৰি মোৰ সৈতে বিয়া হোৱা। মহিষাসুৰৰ এনে অপমানসূচক বাক্যবানে দেৱী দুৰ্গাক আৰু অধিক গুণে ক্ৰোধিত কৰি তুলিলে। দেৱীয়ে তেতিয়া গৰ্জন কৰি ক'লে, হে মূৰ্খ দানৱ, তই নিজৰ মত সলনি নকৰি বাৰে বাৰে নাৰী জাতিক আৰু মোক অপমান কৰিছ। তই এই মুহূৰ্ততে পাতাললৈ গমন কৰ। তাকে নকৰিলে মই তোক আৰু তোৰ দানৱ সৈন্যক বিনাশ কৰিম। এগৰাকী স্ত্ৰীৰ মুখৰ পৰা এনে বাক্যবান শুনি মহিষাসুৰ ক্ৰোধিত হৈ উঠিল আৰু দেৱীৰ সমানে নিজৰ আকৃতি বৃদ্ধি কৰি দেৱীৰ গালৈ একাধিক শৰ নিক্ষেপ কৰিলে। দেৱীয়ে অতি সহজে সেইবোৰ নিষ্ক্ৰিয় কৰিলে। ইয়াৰ পিছত দেৱীয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি মহিষাসুৰ আৰু সমগ্ৰ অসুৰ সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিলে। অসুৰসকলেও সমানেই দেৱীক আক্ৰমণ কৰিলে যদিও দেৱীয়ে নিমিষৰ ভিতৰতে অসুৰসকলক বধ কৰিলে। ইয়াকে দেখি মহিষাসুৰে নিজৰ অসুৰ ৰূপ সলনি কৰি এটা ভয়ংকৰ সিংহৰ ৰূপ ধাৰণ কৰিলে আৰু দেৱীক আক্ৰমণ কৰিবলৈ জঁপিয়াই পৰিল। দেৱীয়ে তৎক্ষণাৎ তৰোৱালেৰে সেই সিংহটোৰ দেহত প্ৰচণ্ড আঘাত কৰিলে। আঘাত পাই মহিষাসুৰে সিংহৰ ৰূপ ত্যাগ কৰি এটা বিশাল দঁতাল হাতীৰ ৰূপ ধাৰণ কৰিলে আৰু দেৱীক আক্ৰমণ কৰিবলৈ খেদি আহিল। ইয়াকে দেখি দেৱী দুৰ্গাৰ বাহন সিংহটোৱে সেই হাতীটোক নিজৰ নখ আৰু দাঁতেৰে আক্ৰমণ কৰিলে। সেই সুযোগতে দেৱী দুৰ্গাই বিভিন্ন অস্ত্ৰ প্ৰয়োগ কৰি বিশালকায় হাতীটোক ধাৰাশায়ী কৰিলে। ইয়াৰ পিছত মহিষাসুৰে নিজৰ মায়াজালেৰে বিভিন্ন ৰূপ ধাৰণ কৰি দেৱী দুৰ্গাৰ সৈতে 9 দিন ধৰি যুদ্ধ কৰিলে। শেষত দেৱী দুৰ্গাক বিচলিত কৰিবলৈ মহিষাসুৰে দিব্য শক্তিৰ প্ৰভাৱত কেইবালক্ষ অসুৰ সেনা উৎপত্তি কৰিলে। অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত এই বৃহৎ সংখ্যক অসুৰ সেনাক প্ৰত্যক্ষ কৰি দেৱী দুৰ্গাই তেওঁৰ বাহন সিংহটোৰ ওপৰত উঠি লৈ সেই অসুৰসকলক সুদৰ্শন চক্ৰ আৰু তৰোৱালৰ সহায়ত এফালৰ পৰা সংহাৰ কৰি গ'ল।
এনে এক বিশালকায় মহাবীৰংগনাক দেখি সকলো অসুৰ পলাই পত্ৰং দিলে। কিন্তু দেৱী দুৰ্গাই কাকো সুদাই নিদিলে। এটা এটাকৈ সকলো অসুৰক বধ কৰিলে। দুৰ্গা দেৱী আৰু অসুৰসকলৰ মাজত হোৱা তয়াময়া যুদ্ধৰ ফলত যুদ্ধভূমি ধূলিয়ে আগুৰি ধৰিলে। এই সুযোগতে মহিষাসুৰে ধূলিৰ মাজত নাইকিয়া হৈ পৰিল। মহিষাসুৰক কতো দেখা নাপাই দেৱীয়ে মহিষাসুৰক আঘাত কৰিবলৈ সুদৰ্শন চক্ৰ নিক্ষেপ কৰিলে। তেতিয়া সুদৰ্শন চক্ৰক দিশভ্ৰষ্ট কৰিবলৈ মহিষাসুৰে এটা মহৰ ৰূপ ধাৰণ কৰিলে। সুদৰ্শন চক্ৰই মহিষাসুৰক বিচাৰি নাপাই পুনৰ দেৱীৰ হাতলৈ উভতি আহিল। এইবাৰ দেৱীয়ে নিজে মহিষাসুৰক ধূলিময় যুদ্ধভূমিত বিচাৰিবলৈ ধৰিলে। কিন্তু মহিষাসুৰক দেৱীয়ে কতো দেখা নাপালে। তেতিয়া দেৱীয়ে তেওঁৰ বাহন সিংহটোক মহিষাসুৰক বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিলে। এনেদৰে বহু সময় পাৰ হ'ল। অৱশেষত সিংহটোৱে মহৰ ৰূপ ধাৰণ কৰা মহিষাসুৰক বিচাৰি উলিয়ালে। সিংহটোৱে তেতিয়া মহৰূপী মহিষাসুৰক আক্ৰমণ কৰিলে। কিন্তু মহৰূপী মহিষাসুৰৰ লগত সিংহটোৱে বেছি সময় যুঁজিব নোৱাৰিলে। কাৰণ মহৰূপী মহিষাসুৰে তাৰ প্ৰকাণ্ড শিং দুটাৰে সিংহটোৰ শৰীৰত প্ৰচণ্ড আঘাত কৰিলে। এনে আক্ৰমণ সহ্য কৰিব নোৱাৰি সিংহটোৱে আৰ্তনাদ কৰি উঠিল। সিংহটোৰ আৰ্তনাদ শুনি দেৱী দুৰ্গা আহি সেই ঠাইত উপস্থিত হ'ল। নিজৰ বাহন সিংহটোৰ সেই অৱস্থা দেখি দেৱী দুৰ্গাৰ ক্ৰোধে চৰম সীমা পাইছিল। সেই সময়তে অতৰ্কিতে মহৰূপী মহিষাসুৰে দেৱী দুৰ্গাক আক্ৰমণ কৰিবলৈ খেদি আহিল। ইয়াকে দেখি দেৱী দুৰ্গাই তৎক্ষণাৎ ঘূৰি লৈ মহাদেৱৰ পৰা লাভ কৰা ত্ৰিশূলডালেৰে মহিষাসুৰৰ বুকুত আঘাত কৰিলে আৰু ভগৱান বিষ্ণুৰ পৰা পোৱা সুদৰ্শন চক্ৰেৰে মহিষাসুৰৰ শিৰচ্ছেদ কৰিলে। তেতিয়া মহিষাসুৰে মহৰূপ ত্যাগ কৰি নিজৰ ৰূপ ধাৰণ কৰিলে আৰু মুমূৰ্ষ অৱস্থাত হাতজোৰ কৰি দেৱী দুৰ্গাক ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু ক'লে, হে মাতা, মই নাৰী জাতিক অবলা আৰু দুৰ্বল বুলি তুচ্ছ জ্ঞান কৰি মহাপাপ কৰিলোঁ। লগতে দেৱতাসকলৰ ওপৰত অত্যাচাৰ কৰি মই ঘোৰ অপৰাধ কৰিলোঁ, যাৰ পৰিণতিত আজি মই তোমাৰ হাতত মৃত্যুবৰণ কৰিলোঁ। হে মাতা, মোক ক্ষমা কৰিবা, মোক মুক্তি দিয়া। মহিষাসুৰৰ কাতৰ প্ৰাৰ্থনাত দেৱী দুৰ্গাৰ মাতৃ হৃদয় কোমলিল। তেওঁ মহিষাসুৰক আশীৰ্বাদ দি ক'লে, হে পুত্ৰ, এতিয়াৰে পৰা মোৰ লগতে তুমিও পূজাৰ বেদীত স্থান লাভ কৰিবা। আশীৰ্বাদ লাভ কৰি মহিষাসুৰে মৃত্যুক আঁকোৱালি ল'লে। মহিষাসুৰৰ মৃত্যুৰ লগে লগে সকলো দেৱ দেৱীয়ে দুৰ্গা দেৱীৰ ওপৰত আকাশৰ পৰা পুষ্পবৃষ্টি কৰিব ধৰিলে। কাৰণ মহিষাসুৰ নিধন হোৱাৰ লগে লগে সমগ্ৰ জগত মহিষাসুৰৰ আতংকৰ পৰা মুক্ত হৈ পৰিল আৰু এনেদৰে বিশ্ব ব্ৰহ্মাণ্ডত পুনৰ শান্তি প্ৰতিষ্ঠা হ'ল। দৰ্শকসকল, আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে ভাল পালে তেতিয়াহ'লে ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ। জয় মা দুৰ্গা।